এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। এইবাৰ 12টাকৈ সংগঠনৰ ঐক্যবদ্ধ দাবী শিক্ষক কৰ্মচাৰীৰ কেইবাটাও সমস্যা উত্থাপন হৈছে। বিসংগতি দূৰ নোহোৱালৈকে শিক্ষা সেতু বন্ধৰ দাবী আৰু কথাই কথাই যি দৰমহা কৰ্তনৰ ভাবুকি দিয়ে শিক্ষামন্ত্ৰীয়ে আৰু এই ভাবুকি নিদিবলৈ শিক্ষক মঞ্চই এতিয়া আহ্বান জনাইছে। শিক্ষা সেতু এপৰ বিসংগতি আঁতৰ নোহোৱা পৰ্যন্ত এপটোৰ ব্যৱহাৰ বন্ধ ৰখাৰ দাবী উত্থাপন হৈছে। আন্তঃগাঁথনি সম্পূৰ্ণ কৰিহে শিক্ষা সেতু ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে শিক্ষক সমাজে। 12টা শিক্ষক সংগঠনে ঐক্যবদ্ধ হৈ গঠন কৰা সন্মিলিত শিক্ষক মঞ্চই আজি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ সৈতে হোৱা আলোচনাৰ কালত উল্লেখ কৰে যে শিক্ষা সেতুত আকস্মিক ছুটিৰ আবেদন 24 ঘণ্টাৰ আগত আপলোড কৰিব লগা ব্যৱস্থা অযুক্তিকৰ। তদুপৰি শিক্ষা সেতুত ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতি ছুটি প্ৰসূতিজনিত বুলি এপটোত দেখুওৱা কাৰ্য লজ্জাজনক বুলি শিক্ষক মঞ্চই এই আলোচনা কালত উল্লেখ কৰিছে। আনহাতে বিদ্যালয়লৈ দিয়া অনুদানৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ মুহূৰ্ততে দাখিল কৰিবলৈ বাধ্য কৰি দুৰ্নীতিকহে প্ৰশ্ৰয় দিয়া হৈছে বুলি আলোচনাকালত সঞ্চালকক শিক্ষক মঞ্চই অৱগত কৰিছে। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই কালি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি আৰু আজি মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ লগত পৃথকে দীঘলীয়াকৈ আলোচনাত মিলিত হয়। আলোচনাকালত অসমৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ মুহূৰ্তত শিক্ষা সেতু কেন্দ্ৰিক উদ্ভৱ হোৱা বিসংগতিকে ধৰি আন বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। মঞ্চৰ প্ৰতিনিধিসকলে চৰকাৰী বিভাগৰ মুৰব্বীয়ে দিয়া সকলো নিৰ্দেশনাত শিক্ষকৰ দৰমহা কৰ্তনৰ ভাবুকি নিদিবলৈ আহ্বান জনাইছে। অবাধ্য শিক্ষকক বিধি অনুযায়ী ব্যৱস্থা ল'ব লাগে যদিও কথাই কথাই দৰমহা কৰ্তনৰ ভাবুকি নিদিবলৈ আহ্বান জনায় আৰু অবাধ্য শিক্ষকক বিধি অনুযায়ী ব্যৱস্থা ল'ব লাগে যদিও কথাই কথাই দৰমহা কৰ্তনৰ ভাবুকি নিদিবলৈ দাবী জনাইছে। আৰু শিক্ষা সেতু এপৰ বিসংগতিসমূহ তথ্য সহকাৰে দাঙি ধৰে শিক্ষক মঞ্চৰ প্ৰতিনিধিৰ দলটোৱে। 3G টেবলেট 4G হিচাপে ব্যৱহাৰ যোগান ধৰি গোটেই বিসংগতিসমূহ চপাই লোৱাৰ অভিযোগ উত্থাপন কৰে শিক্ষক মঞ্চই, যাৰ ফলত উপস্থিতি প্ৰদানত যথেষ্ট সময় অপচয় হোৱাৰ লগতে পাঠদান কাৰ্যত ব্যাঘাত জন্মায়। আকস্মিক ছুটিৰ আবেদন 24 ঘণ্টাৰ আগতে আপলোড কৰিব লগা অৱস্থা অযুক্তিকৰ বুলি মত পোষণ কৰে। ইপিনে প্ৰশ্ন উত্থাপন হৈছে দুৰ্ঘটনা, আত্মীয় স্বজন বা বন্ধু বান্ধৱ নিজৰ অসুখ বিসুখ বা মৃত্যু, যান জঁট, প্ৰাকৃতিক সামাজিক দুৰ্যোগ, হঠাৎ উদ্ভৱ হোৱা আইন শৃংখলাজনিত পৰিৱেশ আদিৰ বাবে কৰ্মচাৰীসকলে আগতীয়াকৈ জনাৰ উপায় কি বুলিও দুয়োগৰাকী সঞ্চালকৰ পৰা জানিব বিচাৰে। আৰু তাতোকৈও আচৰিত বিষয় হৈছে যে ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতিৰ কাৰণ টেবলেটত প্ৰসূতিজনিত ছুটি দেখুওৱা, বন্ধৰ দিনত উপস্থিতি দেখুওৱা হয় আৰু এপটোত শিক্ষানুষ্ঠান নহাকৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে প্ৰস্থান কৰা আৰু উপস্থিতি দিব পাৰে। প্ৰথমে আন্তঃগাঁথনি মজবুত কৰাৰ লগতে টেবলেটৰ বিসংগতি আঁতৰ কৰাৰ পাছতহে শিক্ষক তথা ছাত্ৰ ছাত্ৰীক আস্থাত লৈ শিক্ষা সেতু প্ৰয়োগ কৰিবলৈ শিক্ষক মঞ্চই দাবী জনাইছে। বৰ্ধিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি আৰু ঐক্য সাজ অতি শীঘ্ৰে যোগান ধৰিবলৈ দাবী জনোৱা হৈছে। আৰু ইপিনে বকেয়া আদায়, পুঁজিৰ যোগান ধৰাকে ধৰি বিভিন্ন বিষয় উপস্থাপন কৰে। সৌহাৰ্দ্যপূৰ্ণ যোগাত্মক পৰিৱেশত আলোচনাৰ সময়ত সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীৰ উপৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি দীপেন শৰ্মা, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক গোবিন্দ কলিতা, হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সুনন্দ কলিতা আৰু উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক জিতেন হাজৰিকা আদিকে ধৰি 7জনীয়া প্ৰতিনিধি উপস্থিত আছিল। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।